এটা দুটা বেমাৰেই নহয়, ঢেৰ বেমাৰ। কিডনী দুটা বেয়া হ'ল, তাৰপিছত লাঞ্চখন অকণমান পানী জমা হৈছে। তাৰপৰা গম পায় দুদিনমানৰ আগৰ ভিডিঅ'ত কৈছিলোঁ হাতখন ভাগিছে বুলি। তাৰপিছত চকুকেইটাই ভালকৈ নেদেখে। গুড মৰ্ণিং গাইজ, মোৰ নাম হ'ল সমীৰণ আৰু আপোনালোকে চাই আছে বৰ্তমান সমীৰণ ব্লগ। মোৰ মানে আপোনালোকে ভাবিছে চাগে মাতটো কেলৈ এনেকৈ উলিয়াইছে। মোৰ মাতটো এনেকৈ উলিওৱা নহয়, মোৰ মানে কালি কি হ'ল, দেউতাৰ লগত গৈছিলোঁ, কি বুলি কয়, হস্পিটেল গৈছিলোঁ। দেউতাক হস্পিটেললৈ নিছিলোঁ, গোলাঘাট। তাতে মানে মোক খুব মস্ত গৰম আছিলে কালি দিনটো, সেইকাৰণে মানে তাতে হোটেল এখনত সোমাই পিনি চাহ খালোঁ। খোৱাৰ পিছত তাৰমানে খুব গৰম দিয়াৰ কাৰণে ঠাণ্ডা পানী, ফ্ৰিজৰ পানী বটল এটা খাই দিলোঁ, তাৰপিছত মোৰ মাতটো আজি মানে সেই ৰাতিটোৰ ভিতৰতে কিনো হ'ল মানে ধৰিবই পৰা নাই। মই মানে কেনেকৈ কথা কওঁ, একদম ডিঙিটো পূৰা আছে, একদম ক'ব নোৱাৰা হৈ আছোঁ মানে একদম গাটো কিবা জ্বৰ লাগি আছে পূৰা, একদম গমেই পোৱা নাই। আৰু এতিয়া ভিডিঅ'টো বনাবই লাগিব মানে ইউটিউবত, মানে এতিয়া যিহেতু কণ্টেণ্ট বনাম বুলি ভাবিলোঁ, ভ্লগ বনাম বুলি ভাবিলোঁ, এতিয়া লাগিলে মাতটো যিয়েই নহওক, মানে যিয়ে হওক সেইটোতো কথাই নাই, মানে মাতটো লাগিলে যিয়ে নহওক আৰু এতিয়াতো ভিডিঅ' বনাবই লাগিব। সেইকাৰণে কি বুলি কয়, এইটো বনাইছোঁ আৰু যেনেকুৱাই মানুহ গাইজ, গোটেই মানে কি ক'ম এতিয়া, ডিঙিটো পূৰা চেৰাইছে, খেকা ওলোৱা দি ওলাইছে, তাৰপিছত মাতটো পূৰা ভাগি গৈছে। এতিয়া ভিডিঅ' নবনালেও নহয়, বনাইছোঁ আৰু যেন তেন একদম কষ্ট মষ্ট কৰি। আৰু কালি দেউতাক মানে হস্পিটেল নিছিলোঁ। হস্পিটেল নিয়াৰ কাৰণ হৈছে মানে আমাৰ দেউতাৰ এটা দুটা বেমাৰেই নহয়, ঢেৰ বেমাৰ। কিডনী দুটা বেয়া হ'ল, তাৰপিছত লাঞ্চখন অকণমান পানী জমা হৈছে। তাৰপৰা গম পায় দুদিনমানৰ আগৰ ভিডিঅ'ত কৈছিলোঁ হাতখন ভাগিছে বুলি। তাৰপিছত চকুকেইটাই ভালকৈ নেদেখে। এতিয়া বেলেগটো চিকিৎসা লোৱা নাই বাৰু, মানে হাতখনক দেখাইছিলোঁ যোৰহাটত। তাৰপিছত সেয়া হাত ভগা যোৰহাটত দেখালোঁ। তাৰপৰা এতিয়া মানে গুৱাহাটীত দেখাই আছিলোঁ কিডনী বেমাৰৰ কাৰণে। তাৰপৰা এতিয়া ক'লে যে ডায়েলিচিছ কৰি থাকিবলৈ কৈছে। আৰু তেজটো মানে তেজত যিখিনি পানী হৈ গ'ল, দেহটো ফুলি গৈছিলে নহয়, হাত ভৰি পূৰা মুখ চুখ পূৰা ফুলি গৈছিলে। সেইকাৰণে মানে ডায়েলিচিছ কৰি থাকিব ক'লে। ডায়েলিচিছ কৰি থকাৰ কাৰণে এতিয়া মানে গৈ থাকিব লাগে সপ্তাহত দুদিন, সোমবাৰ আৰু বৃহস্পতিবাৰ। সেইকাৰণে কালি বৃহস্পতিবাৰ আছিলে, গৈছিলোঁ সেয়া ডায়েলিচিছ কৰিবৰ কাৰণে। তাতে পূৰা গৰম উঠাৰ কাৰণে সেয়া ঠাণ্ডা পানী খাই দিলোঁ, পূৰা কাহ আহি গ'ল আৰু এতিয়া মাতটো ভাগি গ'ল। তাৰ উপৰিও মানে কি হ'ল, দেউতাক বুলি কয় ডায়েলিচিছ কৰা সেয়া দেখাম বুলি ভাবিছিলোঁ। বাইদেউহঁতক সুধিলোঁ যে বাইদেউ ডায়েলিচিছ কৰা ভিডিঅ' কৰিব পাৰিম নেকি, বা কি বুলি কয়, আৰু মই প্ৰথম ভিডিঅ' বনাইছোঁ যে এতিয়া মানে 2-3 দিন হৈছেহে, বেছিকেইদিন হোৱাই নাই। সেইকাৰণে লাজো লাগিলে। আৰু বাইদেউসকলক সুধিলোঁ ভিডিঅ' বনাব পাৰিম নাই বুলি। তাৰপৰা বাইদেউসকলে ক'লে নাই, ভিডিঅ' বনাব দিয়া নহয়। এতিয়া মানে হয়তো বাইদেউসকলে মান্তি হ'বও পাৰে দেখুৱাবৰ কাৰণে। সেইকাৰণে গাইজ লাইক কৰিব, শ্বেয়াৰ কৰিব, মানে ছাবস্ক্ৰাইব কৰিব আৰু। এতিয়া কিনো ক'ম, মাতটোতো পূৰা ভাগিয়ে আছে, ক'বলৈতো একো নাই। আৰু আপোনালোকে ভাবে চাগে কথা এটা, মই যে এনিটাইম পথাৰতে ভিডিঅ' বনাওঁ কেলৈ, মানে পথাৰত বনোৱা এটা কাৰণ আছে। আমাৰ ঘৰটো মানে পূৰা মানে ভগা চিগা, মানে দুখীয়া মানুহতো আমি, ইমান এটা ধনী নহয়। সেইকাৰণে আৰু দেউতাও থাকে, দেউতাৰ আগত ভিডিঅ' বনাব নোৱাৰি, মানে ভিতৰত সোমালেও মানে মুখখনে কৈ থাকিলে দেউতাই শুনি থাকে, লাজ লাগে মোৰ ভাগৰ। সেইকাৰণে প্ৰায়ভাগ পথাৰতে বনাওঁ। আৰু খেতি কৰোঁ যে মই, মানে দেউতাতো নোৱাৰে একো কৰিব, খোজ কাঢ়িবও ভালকৈ নোৱাৰে। সেইকাৰণে খেতি কৰোঁ, প্ৰায়ভাগ পথাৰতে থাকিবলগীয়া হয়। সেইকাৰণে মানে পথাৰতে ভিডিঅ'টো বনাওঁ আৰু, যিহেতু পথাৰতে প্ৰায়ভাগ থাকোঁৱেই। সেইকাৰণে পথাৰতে ভিডিঅ'টো বনাই লওঁ, তাৰপিছত অলপ চলপ কাম কৰোঁ, তাৰপৰা ঘৰ যাওঁ, তাৰপৰা আকৌ আহোঁ, আকৌ পথাৰতে ভিডিঅ' বনাওঁ, আকৌ ঘৰ যাওঁ, তেনেকৈয়ে থাকোঁ। মানে বাহিৰলৈ যোৱা প্ৰায় নহয়েই। সেই কালি নহয় পৰহি সেই মাহী ঘৰ গ'লোঁ। মাহী ঘৰ মানে নহয় আৰু কাষৰ মানুহ ঘৰ আছিলে, সকাম আছিলে, সেয়া অলপ চলপ দেখালোঁ। মানে তাত সকামৰ ঘৰটো কি বুলি কয়, ভালকৈ ভিডিঅ' কৰিবও নোৱাৰোঁ, আৰু প্ৰায় মোৰ ওলাই যোৱা নহয় যে, সেইকাৰণে মানে আৰু বেলেগ মানুহৰ আগত মানে ভিডিঅ'টো মানে নবনোৱা, মই মানে ফাৰ্ষ্ট যে নবনাওঁ নহয় আগতে, সেইকাৰণে লাজ লাগিলে সেয়া নবনালোঁ।
আৰু ক'বলৈ গ'লে এয়া কৈছিলোঁ যে ওলাই যাব প্ৰায় নোৱাৰোঁ মানে যিবোৰ কাম থাকে খেতি জানেই চাগে কিছুমান যিসকলে খেতি কৰে সেইসকলে জানেই চাগে কিমান কাম থাকে কোৰ মৰা সাৰ দিয়া পানী দিয়া মানে ঢেৰ কিবা কিবি আৰু সেইকাৰণে ইমান ওলাই নাযায় কামত লাগি থাকোঁ সেইকাৰণে যিকণ সময় পাওঁ সেইকণতে অকণমান ভিডিঅ' কৰোঁ আৰু বাৰেনো কিমান একেবোৰ কামকে আপোনালোকক দেখাই থাকিম সেইকাৰণে সেইবোৰ ইমানকৈ দেখাই নাথাকোঁ প্ৰথমে এদিনমান দেখাইছিলোঁ আৰু তাৰপৰা দেখাই নাই থকা আৰু পাছত কেতিয়াবা যদি মই মানে কি হয় আমাৰ যেতিয়া শাক পাচলি লাগিব ন সেইবোৰ বেঙেনা আছে বেঙেনা আৰু বিলাহী আছে যেতিয়া সেইবোৰ ডাংমাৰ আছে সেইবোৰ যেতিয়া লাগিব তেতিয়া দেখাম আপোনালোকক এতিয়ানো কি এইবোৰ পুলি হৈ আছে সেইবোৰ দেখাই থাকিলে আপোনালোকেও বেয়া পাব আৰু মোৰ এতিয়া বৰ্তমান মাতটো ভাগি আছে কৈ থাকিলেও মানে বৰ এটা আপোনালোকৰ ইণ্টাৰেষ্ট নুঠিব সেইকাৰণে ইমানকৈ মানে বনাই নাথাকোঁ আৰু কালিয়ে বনাম বুলি ভাবিছিলোঁ ভিডিঅ' চিডিঅ' অন কৰিবলৈ লৈছিলোঁ তাৰপৰা ভিনদেউ আহিলে মানে আমাৰ নিজৰ ঘৰত গাড়ী নাইতো গাড়ী আছে যেনিবা মটৰ চাইকেল আছে পপাটো যাব নোৱাৰে মটৰ চাইকেলত সেইকাৰণে ভিনদেউক মাতিলোঁ চাৰিচকীয়া আছে ভিনদেউ ভাগৰ সেই ভিনদেউক মাতিলোঁ ভিনদেউৰ লগত গ'লোঁ আৰু ভিনদেউৰ সন্মুখতো ভিডিঅ' কৰিবৰ কাৰণে লাজ লাগিলে সেইকাৰণে মানে মই নবনালোঁ আৰু বাইদেউসকলেও ক'লে সেনেকৈ নবনাবা বুলি এনেকৈ ঠিক আছে মই নবনালোঁ সেইকাৰণে আৰু বাহিৰতো বনাবলৈও ধেৰ মানুহ টাউনৰ মানুহ গোটেইখন ঘূৰি চাই সেয়াও লাজ লাগে সেয়াই আৰু কি ক'ব মানে লাজটো মাৰিব লাগে কিন্তু মানে এতিয়া কেনেকৈ মাৰোঁ মই নিজেই ধৰিব পৰা নাই এতিয়া মানে নিজৰ ঘৰখনতে দেউতাৰ আগতে মই ভালকৈ কথা ক'ব পৰা নাই মানে ভিডিঅ' বনাব পৰা নাই বেলেগ মানুহৰ আগতনো কি বনাম আৰু সেইকাৰণে বনোৱা নাই তো গাইজ আজিলৈ ইমানেই পিছত দেখাব পাৰোঁ ঠিকান নাই মানে এতিয়া বৰ্তমান মোৰ মানে কোৰ মাৰিবলৈ আছে দেখিছে এইবোৰ হোৱাগেই নাই নহয় বৰ লেজি কামত মোৰ মানে কিমান কাম কৰি থাকিবা আমনি লাগে তাৰপৰা সেইকাৰণে লাহে কৰি থাকোঁ এখন দুখন এটা দুটাকৈ পাতি মাৰি থাকোঁ বা ইটো কৰি থাকোঁ সেইকাৰণে প্ৰায় ভিডিঅ' বনাই নাথাকোঁ পাছত যদি মই সেইবোৰ কৰি মেলি হয় বা কিবা ক'ৰবালৈ যাওঁ তেতিয়া দেখাম বাৰু থেংক ইউ গাইজ বাই বাই